জিন্দাবাদ 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 BPF long live BPF long live সমাজক কৈছো বেংগলীক কৈছো সব বিদেশি যিমান জাতি জনগোষ্ঠী আছে হিন্দী ভাষী হোক সবকে আমি কৈছো যে আপোনালোকেও বিদেশিৰে পাব্লিক হয় বিদেশিৰে মানুহ হয় বিদেশি আজি ধ্বংস হবলৈ গৈ আছে বিদেশি বাঁচাৱাটো আপোনালোকৰো দায়িত্ব আপোনালোকে আহক আমাৰ BPF দলক সহায় কৰক তেতিয়াহ'লে আমি বিদেশিটো বাঁচাব পাৰিব নহ'লে আজিৰ দিনত বিদেশি ধ্বংস হবলৈ গৈ আছে ধ্বংস হৈছে আপোনালোকেও যদি বিদেশিটো ভাল পায় বা বিদেশিটো বাঁচাব লাগে বুলি যদি ভাবে তেতিয়াহ'লে আপোনালোকেও আগুৱাই আহক আমাৰ BPF দলৰ লগত থাকক আমাক সহায় কৰক তেতিয়া আমি বিদেশিটো বাঁচাব পাৰিব নহ'লে বিদেশি আজি ধ্বংস হবলৈ গৈ আছে সেই আগৰ দিনৰ বিদেশি আৰু নাই ইহঁতেও কৈছে সঁচা ৰাজবংশীসকলেও কৈছে আমাক আমি সহায় কৰিম ৰাজবংশী হিচাপে আমি যিমান পাৰে ৰাজবংশী সমাজ হিচাপে আমি সহায় কৰিম এই BPF দলক আগৰ নিচিনা যাতে এই বিদেশিটো শক্তিবান হ'ব পাৰে তাৰ কাৰণে সকলো জাতি জনগোষ্ঠীয়ে আজি সহায় কৰিবলৈ আগবাঢ়ি আহিছে ইহঁতে কৈছে আপোনালোকে শিখাই যোৱাৰ পিছত চৰকাৰ বনোৱাৰ পিছত আমাৰ ৰাজবংশীসকলৰ সমস্যাটো সমাধান কৰি দিয়ক ৰাজবংশী সমাজৰ যিখিনি সমস্যা আছে এইটো সমাধান কৰি দিয়ক তেতিয়া আমি আপোনালোকক সহায় কৰিব পাৰিম আমি কৈছো 100% আমি সহায় কৰিম বুলি কৈছো ৰাজবংশী হওক মুছলিম হওক গোৰ্খা হওক মুছলিমসকলেও কৈছে যে আমি কৈছো আপোনালোকে আমাক সহায় কৰক BPF দলক আপোনালোকৰ যিটো জাতীয় সমস্যা বা আপোনালোকৰ যিটো উন্নয়নৰ সমস্যা এইবিলাক আমি চৰকাৰ বনোৱাৰ পিছত আপোনালোককো আমি 100% আমি সহায় কৰিম গেৰাণ্টি এনেকুৱা আমি মুছলিম সমাজক কৈ আছো সেইকাৰণে আজি মুছলিম সমাজক আমাৰ BPF দলক সহায় কৰিবলৈ আগবাঢ়ি আহি আছে ঠিক তেনেকুৱা গোৰ্খাসকলেও ঠিক তেনেকুৱা সান্থালীসকলেও কৈছে যে আমাৰ জাতীয় এনেকুৱা সমস্যা আছে মাটিৰ সমস্যা আছে জনজাতিকৰণৰ সমস্যা আছে ৰাজবংশীসকলেও কৈছে জনজাতিকৰণৰ সমস্যা আছে মাটি বাৰীৰ সমস্যা আছে এইবিলাক সমস্যাটো চৰকাৰ বনোৱাৰ পিছত BPF দলে যদি কৰি দিব বুলি আশ্বাস দিয়ে তেতিয়া আমি ওলাম আমি কৈছে 100% বিশ্বাস কৰক আপোনালোকে মই কৰি দিম বুলি কৈছে বেয়াটো হোৱা নাই আজি সব জাতিয়ে যিমান জাতি জনগোষ্ঠী আছে সকলোৱে কৈ আছে আমাৰ মাটিৰ সমস্যা আছে আমি কৈছো চৰকাৰ হোৱাৰ পিছত মাটি পাট্টা দিয়াটো 1 নম্বৰ এজেণ্ডা আমাৰ এইটোতো বিয়া হোৱা নাই মাটিৰ পাট্টাটো চবকে লাগে গোৰ্খাসকলেও লাগিব বড়োসকলেও লাগে আদিবাসীসকলেও লাগে মুছলিম সমাজকো লাগে সান্থালীসকলকো লাগে গোৰ্খাসকলকো লাগে বেংগলীসকলকো লাগে হিন্দী ভাষীসকলকো লাগে নাথ যোগী সত্ৰীয় যিমান জাতি জনগোষ্ঠী আছে গাৰো ৰাভা চৰণীয়া যিমান জাতি জনগোষ্ঠী আছে নালাগে এই চাচা কোনটো এই যে বিদেশি ধ্বংস হোৱাটো বিচাৰি আপুনি বিদেশি ধ্বংস হ'ব লাগে নালাগে না তো না বিদেশি ভালো মতো থাকা লাগে আগের নিচিনা না ধ্বংস হ'ব লাগে এই যে চাচা না কৈছে ক'ব নালাগে এই যে কোনটো এই আপনি না শুনছে এই বিদেশি ধ্বংস হ'ব লাগে নালাগে তো না ও আমি সুধিছো কোনো জাতিয়ে বিদেশি ধ্বংস হোৱাটো বিচৰা নাই সান্থালী মানুহ আছে কৈ সান্থালী আপনি বিদেশি ধ্বংস হ'ব লাগে নালাগে না ও সব জাতিয়ে কয় বিদেশি ধ্বংস হোৱাটো আমি নিবিচাৰে এই আগৰ নিচিনা বিদেশিটো শক্তিশালী হ'ব লাগে বুলি সবেই বিচাৰে কোনো মুসলিম জাতি বিচৰা নাই কোনো বেংগলী জাতিয়ে বিচৰা নাই কোনো গোৰ্খা জাতিয়ে বিচৰা নাই কোনো ৰাজবংশী জাতিয়ে এই বিদেশিটো ধ্বংস হোৱাটো বিচৰা নাই
BTC ধ্বংস হোৱাটো বিচৰা নাই কোনো জাতিয়ে এই কাৰণে এই ইউপিপিএল যদি সরকার চলি থাকে তেতিয়াহলে এই BTCটো ধ্বংস হব সবে সেইটোৱে এই কাৰণে সবে সব জাতি জনগোষ্ঠী আজিৰ দিনত BPF দলক সহায় কৰিবলৈ আগবাঢ়ি আহিছে আৰু আমিও কি বুলি কয় আমিও ওয়েলকাম কি কয় আদৰে লৈছো যে সঁচা আমি যিমান জাতি জনগোষ্ঠী আছে সকলোৰে দায়িত্ব আছে এই BTC বাচোৱাটো আমি একেলগে কাম কৰিব লাগিব একেলগে এই BTCটো শক্তিশালী বনাব লাগিব আগৰ নিচিনা একেলগে এই BTCটো আমি উন্নয়নৰ ফালে কাম কৰিবলৈ সুবিধা পাব লাগিব সবে চেল বনোৱাৰ অৰ্থটো সেইটোৱে যে আপোনালোকৰো দায়িত্ব আছে আপোনালোকেও আগুৱাই আহক আমাৰ অনুৰোধ এটাই যে আমি BTC সরকার বনোৱাৰ পিছত প্ৰথমবাৰ এজেন্ডা হিচাপে আছে আমাৰ মাটি পাট্টা দিয়া আৰু আমি চাকৰিৰ ক্ষেত্ৰত ওদালগুৰি জিলাত 40টা ডিপাৰ্টমেণ্টত যিমান চাকৰি আছে এই ওদালগুৰি জিলাৰ ল'ৰা ছোৱালীসকলে পাব বেলেগ ডিষ্ট্ৰিক্টৰ পৰা নাপাব সেইবিলাক কাম আমি কৰিব চৰকাৰ অহাৰ পিছত তো আজিৰ দিনত প্রমোদ বড়াই কি কৰি আছে আমি তো কৈ আছো প্রমোদ বড়াই এই 4 বছৰত একো কাম কৰিব পৰা নাই চাকৰিও দিব পৰা নাই আজি আই মাতৃসকলক বা মহিলাসকলক 3 বছৰ হৈ গ'ল ঠগাই আছে আমি কৈছো আই মাতৃসকলক বা আমাৰ মহিলাসকলক এনেকুৱা ঠগাব নালাগে 3 বছৰ হৈ গ'ল